মা দিছেনে আৰু আজি হৈছে 7 আগষ্ট সৰি আজি 6 আগষ্ট এইজনী আমাৰ মা আমাৰ মানে একদিন জাল পাতিছোঁ যেহেতু আৰু এতিয়া মাছ ধৰাৰ বাবে একো উপায় নাই মায়ে জাল চাবলৈ গৈছে ৰাতিপুৱা দেই মাছ লাগিছেনে জানো লাগিছে নিচিনা লাগিছে বাৰু কেইখন উঠালি লাগিলে নে মাছ লাগিছে বোলে এৰি মাছ লাগিছে পানী সব পাছফালৰ পথাৰ এখন আমাৰ পানী আৰু আমাৰ ৱালৰ ইমানলৈকে পানী উঠি আছে বাউণ্ডৰী ৱাল এখন দেই এই মানে ইয়াতো পানীখিনি অলপ বিয়পিছে আৰু কিন্তু পানীটো যদি নাযায়গৈ দিগদাৰ হৈ যাব দেই আৰু অলপ মাটি তুলিব লাগিব দেই বেয়াকৈ ভাইটি মাটিটো পাৰ আছে সিহঁত পানীটোৱে ছাইডটো এই পাছফালটো বুঁ বুঁ হৈছে আৰু জালত মাছ লাগিছে দিছে নে সেয়া পুঠি মাছকেইজনী পুৰা জিলিকি আছে ডাঙৰ ফাঁচি এখনো পতা আছে সেইখনত মাছ নাই বুলি কৈছে সেইকাৰণে পাতি থোৱা বুলি কৈছে সেইখন লাগিলে দুজনীমান এইটো সময় লাগিব পাতি থবি শিঙি মাছ লাগিছে ধৰিলো নি জালখন এইডোখৰ হেৰিয়ে পানীও হেৰি হৈছে দেই ৱালে উঠিছে আৰু এইডোখৰ ইবছৰকে মাটি অলপ যেনে তেনেহ'লে পেলাব লাগিব গম পালি এই পথাৰত পেলাই পানী মাটিটো উঠোৱাই থৈ দিব লাগিব ন পালি অলপ লাগিছে অলপ লেটছ গো ফিচিং 3টা মানুহলৈ হৈ যাব এতিয়া পাতি থবিগে মাৰ পানী হৈছে যদিও জিকা কেইজোপা লাগিছে কিন্তু পোকে খাই পেলাইছে তাৰ পাছতে মই যাব ললো যোৰহাট আৰু দেখিছে নহয় মানে ৰাস্তালৈকে ভাইটিয়ে নাৱত পাৰ কৰাই দিছে কাৰণ ৰাস্তাত আমাৰ পৰা এআঁঠতকৈ ওপৰত পানী আৰু লং পেণ্ট পিন্ধি মানে কুচাই গ'লেও তিতিমেই এতিয়া বৰ্তমান এই অৱস্থা তাৰপিছত মই পালোগৈ যোৰহাট ডক্টৰ টিট ক্লিনিক তাতে মই মোৰ ব্ৰেচেছৰ ট্ৰিটমেণ্ট কৰি আছোঁ আণ্ডাৰবাইটৰ কিন্তু সেইদিনাখন মানে ইমান মানুহ আছিলে নহয় মোৰ এপইণ্টমেণ্ট আছিলে যদি বহুত টাইম হৈ গ'ল 1 ঘণ্টা 2 ঘণ্টামান সন্মুখতে বহিলোঁ তাৰপিছত সিমান টাইম বহাৰ পাছতে আহিলে মোৰ নাম তাৰপিছত এয়া মই আজি প্ৰথম এনেকৈ চেম্বাৰৰ ভিতৰত ভিডিঅ' কৰি আছোঁ দেই আৰু মোৰ আজি আপাৰ বেচিছৰ মানে ৱাই চেঞ্জ কৰিবলৈহে আছিলে চব বেছি টাইম নালাগিলে চ' উভতি অহাৰ পাছত মানে তেওঁকলে এনেকৈ ছাৰ্ভিচ ৰুটটোৱে গুচি আহিলোঁ মই ভবা নাছিলোঁ মানে ইমান পানী আছে বুলি ছাৰ্ভিচ ৰুটটোত তেল লগত সোমাম বুলি ভাবিছিলোঁ কিন্তু যি অৱস্থা হ'ল তাৰপাছত মই মাটি কঁঠাল কিনি আনিছিলোঁ 100 টকাত 3টা মাটি কঁঠাল দিছিলে দেই সেইবাবে কিনি আনিলোঁ এতিয়া মাটি কঁঠাল পুৰা একদম বজাৰত দম যোৰহাটৰ বজাৰত মানে ৰাস্তা কাষতে মানুহবোৰে মাটি কঁঠালৰ পাহাৰ এখন লৈ বহি আছে আৰু মই 3টা লৈ আনিলোঁ আৰু মই মাটি কঁঠাল খাই বহুত ভাল পাওঁ আৰু বেচেছ লগাই থাকিলে মানে মাটি কঁঠাল খাবলৈ ইমান প্ৰব্লেম নহয় বেলেগ ফল মূল খাবলৈ যিমান প্ৰব্লেম হয় আৰু পকা মাটি কঁঠালটো খাবলৈ অলপ ভালেই ইমান কামুৰিব নালাগে মানে আপেল নাচপতি মধুৰি এইখিনি খাব নোৱাৰো মই আৰু খালে মানে টেষ্ট নালাগে সৰুকে কাটি মানে গিলগিটিয়া নিচিনাহে হয় চ' মায়ে দুপৰীয়া মাটি কঁঠাল কাটি দিলে খালো এইখিনি পুৰা জুচ আছিলে দেই মাটি কঁঠালটো আৰু মই যে আজিলৈকে মাটি কঁঠাল কাটিব নাজানো মই এই মাটি কঁঠাল মানে কটাৰ কামটো বহুত বেয়া পাওঁ আমাৰ মায়ে কিন্তু বহুত একদম ধুনীয়াকৈ কাটে দেই দেখিছে ন কিমান ধুনীয়াকৈ কাটিছে আৰু মানে এতিয়া এটাহে কটা হৈছে অ'কে কালি মই মানে আৰু ভিডিঅ' নবনালোঁ ইমান গৰম ভাগৰ লাগি গ'ল যে আমনি লাগিলে আৰু মস্ত ৰ'দ তিয়কত পানী এতিয়া আমাৰ মায়ে যাব জাল চাবলৈ আমাৰ মায়ে মানে একদিন পুৰা জালত মাছ ধৰিছে সেইটোৱে কৰিছে আৰুনো কি কৰিব চ' এতিয়া মাছ লাগে নে নালাগে সেইটোকে দেখুৱাম এতিয়া মই মুঠতে ব্লগটো শেষ কৰিম আৰু এতিয়া ৰ'দ পৰিছে ধুনীয়া লাগিছে আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু মই কালি আপাৰ ব্ৰেচেছ মানে আপাৰ দাঁতৰ ওপৰৰ দাঁতৰ ব্ৰেচেছ মানে চেঞ্জ কৰি দিছে কিন্তু মানে আজি অলপ মই দুখ পাই আছোঁ কথা কওঁতে মুখত মানে ওঠৰ ওপৰত ঘাঁ লাগি গৈছে
এয়া ৰঙা হৈ আছে। কথা ক'বলৈ ইমান কমফৰ্টেবল হোৱা নাই। আৰু আজি হৈছে 7 আগষ্ট। আমাৰ ইয়াত মানে আমি কালভা বুলি কওঁ, চুইচ গেট বুলি কয় চাগে। চ' সেইখন খুলিছে, পানী কিমান আছে দেখাম দেই। ইয়াত দিছে ন, এতিয়া মানে ইমানখিনি পানী আছেই। আৰু আমাৰ এয়া ইমান ধুনীয়াকৈ নাৰ্জী ফুলখিনি হৈ আছিলে, গোটেইখিনি মৰি গ'ল। নাৰ্জী ফুল মৰি গ'ল। এইপিনে ৰাধাচূড়াজোপা নাজানো আৰু কি হ'ব, কিন্তু পানীখিনি অলপ কমিলে বাৰু দেই। এইপিনে ভাত কেৰেলা এজোপা আছিলে, সেইজোপাও মৰি থাকিলে। আৰু এইটো আমাৰ ওলাই যোৱা ৰাস্তা এআঁঠুৰ ওপৰত, গোটেই ৰাস্তা এআঁঠুৰ ওপৰত। এইখিনি পানী যাওঁতে টাইম লাগিব, পানী গেট খুলিছে যদিও, কাৰণ সেইপিনে খনামুখৰ গোটেই পথাৰখনৰ পানী আহিব, সেইপিনে জকাইচুকৰ পানীখিনি আহিব, আকৌ আমাৰ নিজৰ ঘোঁৰাচৰ পথাৰৰ পানীখিনি আছেই ন। চ' টাইম লাগিব আৰু উপায় নাই। এতিয়া বাৰী পূৰা একদম বৰষুণত জাবৰ হৈ আছে। আৰু এইপিনে আমাৰ দিছে, আমাৰ সূৰ্যটো ক'ত অস্ত যায় বুলি ক'লে, সূৰ্যটো ক'ত অস্ত যায়? জেনেঙিটোপ গাঁৱত দেই। সূৰ্য অস্ত জেনেঙিটোপ গাঁৱত যায়। কি ধুনীয়া পানী, ইমান কমা নাই, তথাপিতো পানীখিনি ৰৈ থাকিলেও বহুত বেছিকৈ উঠি আহি থাকিলে গছ চছ চব মৰিব, মানুহৰ এনেও অসুবিধা হৈছেই। নাজাল হয় জানো? সৌকণ নাজাল হ'বলৈ আমাৰ কাৰ জাল এখন? আমাৰখন নি? কোনখন? হেৰিখন ডাঙৰ মাছ লগাখন? মই সৌকণতে বুলি ভাবিছিলোঁ। এজনী কাৰ মাছ লাগিছে। আছে জানো? ক'তনো পাতিছেগৈ জাবৰখনত? হেৰি লাগিব দেই, সাপ লাগিব, উঠোৱাই আন। লাগিছে জানো? ক'ত পাতিছে? লাগিলে নি? আমাৰ মায়ে ক'ত জাল পাতিছে দিছে নে? এজনী লাগিলে। সেই জালখন এনেই হেলাগাল লগালেগে। হয়, পিছৰ হয়। এইখন আমাৰ মায়ে ডাঙৰ মাছৰ জাল পাতিছিলে ওচৰতে, মাছ নালাগিলে এইখনত। মাজনী নুচো, আকৌ এখন পাতি দিবিগৈ নেকি? মায়ে এখন আকৌ পাতিবগৈ, আমাৰ মা বেলেগ। আৰু পুঠি মাছৰ জাল পতা আছে নহয়। কোন লক্ষণ চাই মাজনী এডোখৰত থৈ যাম, মই নুচো দে। দে এই কচপাত খানাতে দে। এজনী কাৰ মাছ লাগিছে, ক'ত জাবৰখনত পাতিছে এনেই নে? জালখন ফালি নেপেলাবি, লাহে 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 কৰ। ৰাতি পাতি থোৱা লাগিব, হ'ব। এই সাপ লাগিব নহয়, জালখন ফালি পেলাব লাগিব দেই, নতুন জাল। তহঁতি যা এতিয়া এইখন চাই থোৱাকে, এইকেইখন চালে গম পাম। আৰু মই আছোঁ এতিয়া ঘৰৰ ছাদৰ ওপৰত। আমাৰ পানী দিছে নে? ইপিনে পানী, সেইটো সৌকণ দাদা। আমাৰ মানুহে আমাৰ ইমানেই দুৰৱস্থা, ৰেচনৰ চাউল আমি নাৱত আনিবলগীয়া হৈছে, কিন্তু মানুহখিনিয়ে মানে অঁ, এতিয়া চবেই ৰেচনৰ চাউল পাইছে, আমি ৰেচনৰ চাউল চবেই পাওঁ ন। অঁ, চৰি, ক'ব পাৰি। ক'পাতি চাউল আমাৰ হেৰিয়ত আনিব, নাৱত আনিবলগীয়া হৈছে। আমাৰ ৰাস্তাই নাই, সেয়া আগফালে পানী। আৰু সেইগৰাকী আমাৰ মা এখন জাল পাতি আছে, যিখন ডাঙৰ মাছ লাগে। তাৰপিছত এইকেইখনত দিছেনে, খুটাকেইটা তাত তিলিকি আছে। এইখনত পুঠি মাছ লগা জাল পাতি থৈছে। এতিয়া মায়ে চাবহি মাছ লাগিছে নলগা, তেতিয়া দেখাম দেই। এই আমাৰ একদম ঘৰৰ ওপৰৰ পৰা প্ৰাকৃতিক দৃশ্য, য'ত কেৱল পানীয়ে দেখিবলৈ পাব। আগফালে পানী, ৰাস্তাত পানী, এইপিনে খুৰীহঁতৰ ঘৰৰ সেইটো ৰাস্তাত পানী, এখন পথাৰ পানীতহে আছোঁ আমি অকল দেই। সেইটো আমাৰ মেইন ৰোডটো। এইটো হৈছে ৱাটাৰ ছাপ্লাইটো, যিটোত পানী নাহে, এনেই ষ্টাইলত লগাই থৈ দিছে। চাউল পানী আকৌ দোকানলৈ যাবলৈ ল'লে না। এতিয়া মানে নাও নহ'লে উপায় নাই আৰু এইকেইদিন মই একদম পানীত বনোৱা ধুনীয়া ধুনীয়া ভিডিঅ' বনাই শ্বৰ্ট ভিডিঅ' বনাই দি আছোঁ ইউটিউবত। ভিডিঅ'বোৰ চাব আৰু লাইক এটা মাৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আন্ধাৰ হৈছেগে। আমাৰ মায়ে মাছ অনালে ৰৈ আছে, যেনি পোৱাহিয়ে নাই। এখন জাল পাতিয়ে হোৱাগে নাই। আকৌ এই গীতখনত মাছ এৰাই জাল পাতিবলৈ আছেই। কোনটো তই মোৰ এটা ভিডিঅ'টো নাই লোৱা পোৱাই। মাছ লাগিলে এইকেইটা আন্ধাৰ হৈ গ'লগে। তাইনো জালৰ পৰা হেনো মাছ নেদেখিলে, হেনো তাইহে জানে আৰু। ইমান দেৰিকে গৈছো আকৌ, ইমান দেৰিকে গৈছো। আন্ধাৰখনত সদায় কওঁ, আজি আকৌ মোক সোনকাল বুলিহে কৈছিলি। এতিয়া কিমান দেৰি হ'লগে চা আকৌ তই, আৰু তোৰ যিমান টাইম গ ইমান আন্ধাৰখন